নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অসমৰ 30 লাখতকৈ অধিক নিবনুৱাৰ কাৰণে এটা ভাল সংবাদ। আপোনালোকে এই ভিডিঅ' আৰম্ভণিৰ পৰা শেষলৈকে শুনিব, কাৰণ নিবনুৱাসকল বাকী কথা অলপ জনাৰ দৰকাৰ আছে। অকল চাকৰি নহয়, চাকৰি কেলে হোৱা নাই, কি কথা, এই কথা বতৰাবিলাক জানিব। আৰু নিশ্চিতভাৱে মই আপোনালোকৰ নিবনুৱাৰ এটা নতুন খবৰ এটা আছে, এই খবৰটো মই ক'ম, নিশ্চয় ক'ম। কিন্তু তাৰ আগত দুটা বস্তু মই অলপ টাচ কৰিব খুজিছোঁ, অলপ ধৈৰ্য সহকাৰে শুনক, বেছি দীঘলীয়া নহ'ব। আমি আগতে কৰিছোঁ, কমিটমেণ্ট এটা কৰিছিলোঁ যে এই মাহত আমি ছেপাৰেটলি মন কী বাত কৰিব পৰা নাই, কাৰণ সময় নাই। ইমান এটাৰ পিছত এটা ইছ্যু আহি আছে। অকল মন কী বাত ক'বলৈ গ'লে গোটেই এপিছডটো ওলাই যাব, সেইটো আমি কৰিব খোজা নাই। জাষ্ট এটা কথাই ক'ব খুজিছোঁ, মাৰ্চৰ শেষ সপ্তাহত পৰম্পৰা অনুসৰি তেওঁ মোদী ডাঙৰীয়া যোনটো তেওঁ নিজৰ কেম্পেইনিঙৰ কাৰণে, প্ৰপাগাণ্ডাৰ কাৰণে তেওঁ যিটো মন কী বাত কৰিলে, মন কী বাতত কথাটো এনেকুৱা হ'ল, আমি শুনা নাই জানো ভূতৰ মুখত ৰাম নাম, তেনেকুৱা আৰু। তেখেত ক'ব বিচাৰিছে ভাৰতৰ অনৈক্যৰ মাজত যে ঐক্য, এয়া বহুত শক্তিশালী এটা বিষয়। তাৰমানে আমাৰ নতুন বছৰ বিহু আহি পাইছেহি, ভাৰতবৰ্ষৰ নতুন বছৰ, নতুন কেলেণ্ডাৰ আৰম্ভ হ'ব। সেইটো লৈ তেওঁ লাষ্ট এপিছডত কথা বাৰ্তা পাতিছিলে, আৰু বিভিন্ন ভাষাত নেকি তেখেতে চিঠি ইতিমধ্যে পাইছে। তো আমি দেখিছোঁ যে হিন্দী লবিৰ এগেইনষ্টত তামিলনাডুত কি ধৰণে লৰাই হৈ আছে, অমিত শ্বাহ আৰু মোদীৰ যোনটো ৰণনীতি আছে তাৰ এগেইনষ্টত হিন্দী লবিৰ প্ৰভাৱ। হিন্দী লবিক লৈ অলপতে তিনিচুকীয়াতো একদম উত্তাল এটা পৰিৱেশ হৈ আছিলে। ইয়াত একদম মোটামুটি কনফাৰ্মেই আছিলে যে তিনিচুকীয়াত পুনৰবাৰ অসমীয়া আৰু বিহাৰীৰ এটা ডাঙৰ সংঘাত হ'ব। তো যি নহওক, তিনিচুকীয়াৰ সচেতন ৰাইজে বা দল সংগঠনবিলাক অলপ সংযতভাৱে চিন্তা কৰি বস্তুটো এই যোনটো এটা ডাঙৰ প্ৰব্লেম আহিব লগা আছিলে, সেইটো ক্ষান্ত হ'ল। তেওঁ ভূতৰ মুখত ৰাম নাম নাহাজে, শোভা নিদিয়ে, কাৰণ যোৱা 11টা বছৰ তেওঁ বিভেদৰ নীতিহে চলাই আছে। কিন্তু এতিয়া কৈ আছে যে অনৈক্যৰ মাজত ঐক্যৰ কথা তেখেতে ক'ব খুজিছে। এইটো আৰু এটা জুমলা বা ভেলকিবাজি বুলি ক'ব পাৰোঁ। আমাৰ ইউটিউবত কিন্তু হৈছে দেই, এফেক্ট হয়। আমাৰ ইউটিউবত আমি যিবিলাক কথা পাতি আছোঁ, এইবিলাকত এফেক্ট হয়। আমাৰ আপোনালোকে ভিউ হয়তো কমকৈ কৰি আছে, ছাবস্ক্ৰাইবাৰ কম হৈ আছে, আমাৰ কোনো উপায় নাই। আমি চিম্পলি কৈ থাকিম যে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু মেক্সিমাম শ্বেয়াৰ কৰক। কিন্তু যদি নকৰোঁ তেতিয়াহ'লে আমাৰ ক'ব লগা নাই। কিন্তু আমাৰ যোনটো ধৰ্ম, মই ব্যক্তিগতভাৱে ভাবোঁ যে সমাজৰ প্ৰতিটা সমস্যা, প্ৰতিটা কথা যিবিলাক বেলেগ চেনেল নকয়, সেইবিলাক আমি দাঙি ধৰা। আমাৰ ইউটিউবৰ ফাৰ্ষ্ট এফেক্টটো হ'ল 2024 জুনৰ শেষত, খুব সম্ভৱ 27 জুন তাৰিখে ডিব্ৰুগড়ত আৰ্টিফিচিয়েল ফ্লাড হৈছিলে। তেতিয়া আমি সৰ্বানন্দ সোণোৱাল, আমাৰ জাহাজ মন্ত্ৰী, তেখেতক খুব বেয়াকৈ একদম ধুনীয়াকৈ খুব ফালিছিলোঁ আৰু ভালকৈ, যে জাহাজ মন্ত্ৰী অথচ ডিব্ৰুগড়ত এই দুৰ্গত ৰাইজৰ কাৰণে নাও এটা নাই, এই কলগছৰ হেৰিক লৈ নাও বনাই ডিব্ৰুগড় তথাকথিত স্মাৰ্ট চিটিত মানুহ জীৱন বচাই আছে। তো এইটো কথা শুনাৰ পিছত আমাৰ এইটো ভিডিঅ' যথেষ্ট মানুহে পচন্দ কৰিছিলে, আৰু লগে লগে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কিন্তু দিল্লীৰ পৰা উৰি আহিব লগা হ'ল। তাৰপিছত তেওঁ তৎপৰতা দেখাইছে, যোনটো কোনো টিভি চেনেল, কোনো প্ৰিণ্ট মিডিয়া কোনো কোৱা নাই। আমি কিন্তু একদম নিৰ্ভীক সাংবাদিকতা যোনটো কয়, সেইটো আমি কৰি আছোঁ দেই, আমি কৰিছোঁ। এফেক্ট হ'ল। অলপতে আমি ভৃগু ফুকনৰ কন্যা উপাচাৰ্য এটা মৃত্যু, সেই মৃত্যুক লৈ কৰিছিলোঁ। আৰু তাত যথেষ্ট আমি কিন্তু অসম গণ পৰিষদক গালিও পাৰিছোঁ, সমালোচনা কৰিছোঁ। সমানে আমি কিন্তু আছুৰ নেতৃত্ব বুলি কওঁতে মূলতঃ সমুজ্জ্বল ভট্টাচাৰ্যকো আমি ক্ৰিটিচাইজ কৰিছিলোঁ। তো যি নহওক, ইয়াৰো আমি এটা এফেক্ট পাইছোঁ। অলপতে আমি দেখিছোঁ যে ইন্দিৰা ফুকন, অৰ্থাৎ আমাৰ ভৃগু ফুকনৰ পত্নীৰ ওচৰলৈ অতুল বৰা, কেশৱ মহন্ত, তেওঁলোক আহি পাইছে। কিন্তু তেওঁলোক নিৰ্লাজে হয়, কাৰণ বাইদেউক দেখিছোঁ যে তলত পৰি আছে, আৰু তেওঁলোকে চেয়াৰত বহিছে। কিন্তু তেওঁলোকৰ
ইমান মানে ফেটি হৈ গ'ল, এতিয়া তলত বহিব নোৱাৰে নেকি? এনেই যোগাসনৰ দিনাখনতো কিন্তু যোগাসন কৰি থাকে, কিবা ফাং ফুং যোগাসন কৰি থাকে। আৰু মানে মিনিমাম কাৰ্চিটো হ'ল, সৌজন্য হ'ল আপুনি বাইদেউৰ ওচৰত আপুনি তলত বহি দিব লাগিছিলে, কিন্তু এইটো বহা নাই। কাৰণ সেইটো যে গৈছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ। আমি গালি দিলে ইয়াৰ ছাইড এফেক্ট হয়, আৰু এইটো হৈছে। আৰু অহা দিনতো যোন নিৰ্ধাৰে হওক খেলি মেলি কৰিব, আমি কৰিম। আৰু অহা দিনত আমি আৰু এপিছড আনি আছোঁ, মানে নতুন নতুন কথাৰ ওপৰতে। যিটো আৰম্ভণিত আমি নিবনুৱা সম্পৰ্কে কৈ আছিলোঁ, আপোনালোকক যোনটো কমিটমেণ্ট কৰিছোঁ, ভাবিব পাৰে যে নেতাবিলাকৰ নিচিনা মোৰ কথা বতৰাবিলাক হৈছে, তেওঁ কয় কিবা এটা আৰু কৰিছে কিবা এটা। নহয়, আমি যোনটো কমিটমেণ্ট কৰিছোঁ এই কমিটমেণ্টটো ফুলফিল কৰিম। এয়া হ'ল অসমৰ 30 লাখতকৈ অধিক নিবনুৱাৰ কাৰণে এটা ভাল সংবাদ। অলপতে আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া কৈছে যে নতুন যিবিলাক কলেজ আছে, কলেজৰ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত 50% মানে ৰিটায়াৰ্ড মানুহক নিযুক্ত কৰা হ'ব। এইটোক আমি ভাল পোৱা নাই, কাৰণ এই কনচেপ্টটো আচলতে ইণ্ডিয়ান ৰেলৱে প্ৰথম আৰম্ভ কৰিছিলে। কিন্তু সেইটোক লৈ আমাৰ অসমৰ দল সংগঠনবিলাক যি ধৰণে সোচ্চাৰ হ'ব লাগিছিলে, হোৱা নাই। কাৰণ গভৰ্ণমেণ্টটো অবজাৰ্ভ কৰি আছে দেই, গভৰ্ণমেণ্টটো চাই আছে যে আমাৰ দল সংগঠনবিলাক সেইবিলাক ক্ষেত্ৰত। কিন্তু ৰেলত যেতিয়া 5 বছৰ এক্সটেনশ্যনৰ এটা সুবিধা কৰি দিয়া হ'ল ৰিটায়াৰ্ড মানুহবিলাকক, অৰ্থাৎ তেওঁলোকে যোনটো মানে ৰিটায়াৰমেণ্ট বেনিফিট সেইটো পালে, পেঞ্চনো তেওঁলোকে পাই থাকিব। এতিয়াও আৰু এটা মোটামুটি ভাল এটা লামচাম ভাল এটা এমাউণ্ট তেওঁলোকে পাব এই এক্সটেণ্ডেড পিৰিয়ডত। সেইটোক লৈ কোনো অসমত প্ৰতিবাদ হোৱা নাই। তাৰমানে আপোনালোকে পাপ কৰিছিলে, অসমৰ নিবনুৱাসকলে পাপ কৰিছে, অসমৰ দল সংগঠনে পাপ কৰিছিলে, আৰু এই প্ৰায়শ্চিত্ত এতিয়া কৰিব লগা হৈছে। এয়া কি? চৰকাৰে কৈছে যে 50% ৰিটায়াৰ্ডক দিয়া হ'ব, আৰু 50% মানে ফ্ৰেছ কেণ্ডিডেট, ফেকাল্টি ফ্ৰেছ মানে ৰিক্ৰুটমেণ্ট হ'ব। কিন্তু তাতো এটা কণ্ডিশ্যন হ'ল, প্ৰভিজনেল পিৰিয়ড হ'লগৈ আপোনাৰ 3 বছৰ। প্ৰথম কথাটো হ'ল যে অসমৰ যিবিলাক মানে কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ নেতাবিলাক আছে, তেওঁলোকে কি ট্ৰেড ইউনিয়ন কৰি আছে নে ট্ৰেডিং কৰি আছে? সেইবিলাক বিষয়ে তেওঁলোকে মাত নামাতে কেলে? কাৰণ আমি যিমানটো জানো ইণ্ডাষ্ট্ৰিয়েল ডিছপুট এক্ট, কাৰণ কলেজে হওক স্কুল হওক যি হওক এইবিলাক শিক্ষা প্ৰতিষ্ঠান হ'ব পাৰে, বাট এণ্ড অফ দি ডে সেইটো এটা ইণ্ডাষ্ট্ৰী হয়। কাৰণ এইটো চেৰিটি নহয়, সেইটো প্ৰফিটৰ কথা আছে দেই, ফ্ৰী নহয়। এইটো নহয় যে একদম মানে সমাজতান্ত্ৰিক দেশত যেনেকৈ আপোনাৰ ফ্ৰী এডুকেশ্যনটো ফ্ৰী, বিল্ডিং মানে চব চৰকাৰৰ দায়িত্ব, কিন্তু চৰকাৰে এই আপোনাৰ দৰমহাটো দি থাকে। কিন্তু ইয়াততো লৈ আছে নহয়, ফিটো লৈ আছে, বিভিন্ন প্ৰকাৰে ফ্ৰী লৈ আছে, অমুক কৰিছে তমুক কৰিছে। 50% নতুন ফেকা। আৰু ইয়াত মই ভাবোঁ যে আমাৰ দেশত 1947 যোনটো ইণ্ডাষ্ট্ৰিয়েল ডিছপুট এক্ট আছে, এই 3 বছৰ প্ৰভিজনত ৰখা মানে এইটো এটা গ্ৰছ ভায়লেশ্যন হয়। আৰু নহ'লে এতিয়া নতুন ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত কিন্তু 50% নহয়, আমাৰ অসমৰ নিবনুৱাসকলে 100% নিযুক্তি পালে হয়। কিন্তু সেইটোক লৈ দল সংগঠনে মাত মাতিব লাগিব। আৰু যদি মাত নামাতে, এই দল সংগঠনৰ কথাত তেওঁলোকৰ সভা সমিতিত এই বছৰেকীয়া দ্বিবাৰ্ষিক সন্মিলনত সেইবিলাকত গৈ অসমৰ নিবনুৱাসকল যাতে তাতকৈ মানে ভিৰ নকৰে। কাৰণ এই দল সংগঠনবিলাক আপোনালোকৰ যিবিলাক নিবনুৱাৰ যিবিলাক ক'ৰ ইছ্যু সেইবিলাক লৈ তেওঁলোকে আলোচনা কৰিবলৈ ৰাজি নহয়। আমি দেখিছোঁ যে এতিয়া হেৰিত আপোনাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কনফাৰেন্স হৈ আছে, অল আছাম কনফাৰেন্স হৈ আছে গোলাঘাটত। ভাল কথা তেওঁলোকে কৈ আছে, কিন্তু তাত দেখা গৈছে তাতো এটা লবিবাজি, কোন ছেক্ৰেটাৰী হ'ব, কোন প্ৰেচিডেণ্ট হ'ব, মানে একদম বঢ়িয়া আৰু মিনিষ্ট্ৰী পাৱাৰ নিচিনা হ'ল। তাত মানে কি ৰসটো কি আছে, কি মছলা কি আছে, ইমান উদ্গ্ৰীৱ কেলে তাত ছেক্ৰেটাৰী প্ৰেচিডেণ্ট হোৱাৰ কাৰণে? এইটো দেখিছোঁ মই মানে AJYCP বুলি নহয়, আছুৰ ক্ষেত্ৰতো একেই অৱস্থা। বিৰাট মানে যেনেকৈ মন্ত্ৰিত্ব পাৱাৰ এটা ৰেচ থাকে, ঠিক তেনেকৈ এই ধৰণৰ সংগঠনবিলাকতো এটা ৰেচ থাকে। তো গতিকে আছু হওক, AJYCP হওক, বাকী যিবিলাক দল সংগঠন আছে, তেওঁলোকেও নিবনুৱাৰ এই কথাবিলাক কিন্তু সজোৰে চৰকাৰক ওপৰত উত্থাপিত কৰিব লাগে, আৰু সেইবিলাকক প্ৰতিবাদ কৰিব লাগে। আৰু অসমৰ মই বাৰে প্ৰতি কৈ আছোঁ যে এই দল সংগঠনবিলাকক এইবিলাকতো মই ক'বলৈ আছে কৈ আছোঁ, তাহাঁতি আদৌ ৰিয়েক্ট কৰে নেকি নাজানো মই। যি নহওক, আমাৰ এটা ভিডিঅ'ত আপোনাৰ সৰ্বানন্দ সোণোৱাল দিল্লীৰ পৰা উৰিব আহিব লগা হ'ল, আৰু এতিয়া শেষত
এইটো আমি নিশ্চয় ক্লেইম কৰিব নোৱাৰিলোঁ হয় যদি অতুল বৰা, কেশৱ মহন্তহঁত তেওঁলোক যদি আগতেই যদি আমাৰ ভিগু ফুকনৰ পত্নীৰ লগত লগ ধৰা হ'লে আমি সেইটো ক'বলৈ সুযোগ নাপালোঁ হয়, কিন্তু তেওঁলোকে আমাক সুযোগ কৰি দিলে। যিহওক এই যে 50% যোনটো প্ৰভিজন আনিছে মানে নতুন ফেকাল্টিৰ ক্ষেত্ৰত, সেইটোত গোটেই অসমত এটা প্ৰতিবাদ হোৱাটো উচিত। যিবিলাক ADR এক্সামত এপিয়াৰ হৈছিলে তেওঁলোকতো সেই প্ৰতিবাদত কিন্তু চামিল হওক, কাৰণ মই জনামতে আপোনালোকৰ ডিগ্ৰী বহুত বেছি থকাৰ পিছতো আপোনালোকে তলৰ গ্ৰেডৰ চাকৰিৰ কাৰণে এপ্লাই কৰিছে, কাৰণ ওপৰৰ গ্ৰেডৰ চাকৰিৰ আপোনাৰ আছে, যোগ্যতা আছে, কিন্তু পোষ্ট নাই, চাকৰি নাই। সেইকাৰণে মানে মাষ্টাৰ ডিগ্ৰী কৰা ল'ৰা ছোৱালীকো মই দেখিছোঁ তলৰ খাপৰ চাকৰিৰ কাৰণে হাহাকাৰ কৰি আছে। গতিকে অসমৰ নিবনুৱা যুৱক যুৱতীক মই আহ্বান জনাইছোঁ, আপোনালোকে জাগি উঠক, নহ'লে কিন্তু এটাৰ পিছত এটা চৰকাৰে আপোনালোকৰ ওপৰত আক্ৰমণ আনি আছে। আপোনালোকক চিম্পলি সজাগ কৰাটোৱে মোৰ কৰ্তব্য, মই কৰিলোঁ। আগতে আপোনালোকে কি কৰে, এই ভিডিঅ'ক শ্বেয়াৰ কৰে, লাইক কৰে না মোৰ এই চেনেল ছাবস্ক্ৰাইব কৰে, এইটো আপোনালোকৰ কথা, মোক ক'বলগীয়া একো নাই। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।